পাব লাগিবই অসম আৰক্ষী হয় হয় ধেমাজি আৰক্ষী হয় হয় সোণাই পুলিচ। আজি আমাৰ মূলত দুটাই দাবী। প্ৰথম কথা হৈছে আজি 4 দিন পূৰ্বে আমাৰ সতীৰ্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপসভাপতি এগৰাকী মিচিং জনগোষ্ঠীটোৰ শক্তিশালী নেতা চেইফ পাউ ডাঙৰীয়াক 100জনীয়া এটা দুৰ্বৃত্তৰ দলে ঘৰৰ পৰা উঠাই নি আক্ৰমণ কৰিছে আৰু আক্ৰমণকাৰীয়ে বাৰে বাৰে কৈছে যে তুমি কিয় MSCৰ দুৰ্নীতিৰ বিৰুদ্ধে তথ্য বিচাৰিছা, কিয় তুমি MSCৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছা। সেই অপৰাধতে চেইফ পাউ ডাঙৰীয়াক ঘৰৰ পৰা উঠাই নি 100জনীয়া দুৰ্বৃত্তই প্ৰথমে জোনাই থানাৰ সমীপত আৰু তাৰ পাছত এটা নিৰ্জন জেগাত নি তেওঁক মাৰপিট কৰিছে। আৰু আটাইতকৈ আচৰিত কথা, সেই দুৰ্বৃত্তৰ দলটোৱে এনে অৱস্থাত মই ফটোবিলাক দেখুৱাইছোঁ, যেতিয়া চেইফ পাউ ডাঙৰীয়াক থানাত চমজাই দিছিল তাৰ এইবিলাক ফটো। কি অৱস্থাত চেইফ পাউ ডাঙৰীয়াক আক্ৰমণ কৰা হৈছে আপোনালোকে এই ফটোকেইখন চালে গম পাব। এইগৰাকী চেইফ পাউ ডাঙৰীয়া এনেকৈ আক্ৰমণ কৰি 100জনীয়া দলটোৱে নিজকে আক্ৰমণকাৰী বুলি কৈ মুমূৰ্ষ অৱস্থাত চেইফ পাউক জোনাই থানাত থৈ তেওঁলোক গুচি যাব পাৰিলে। আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা নল'লে আৰু তেওঁলোকৰ একাংশই নিজকে মিচিং জনগোষ্ঠীয় সংগঠন TMPKৰ সদস্য বুলিও তেওঁলোকে দাবী কৰিছে। আৰু তাৰ পাছতো কিন্তু এতিয়ালৈকে অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা এই 100জনীয়া দুৰ্বৃত্তৰ দলটোৰ ওপৰত লোৱা নাই। পত্নীয়ে গোচৰ ৰুজু কৰিছে, আমি কৃষক মুক্তি লিখিত অভিযোগ দাখিল কৰিছোঁ। চেইফ পাউ ডাঙৰীয়াই নিজাকৈ 15জনীয়া দুৰ্বৃত্তৰ নাম উল্লেখ কৰি এজাহাৰ দাখিল কৰিছে, যি দুৰ্বৃত্তৰ তালিকাত MSCৰ EM নৰেশ্বৰ কুম্বাং ডাঙৰীয়াৰ নামো আছে। তাৰ পিছতো কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, আমি দেখিছিলোঁ যে এইখন অসমত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে ভুৱা গোচৰ ৰুজু কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হয়, কিন্তু এই সকলো সীমা অতিক্ৰম কৰি এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ কাৰণে আমাৰ সতীৰ্থ চেইফ পাউ ডাঙৰীয়াক এনেকৈ মাৰি মাৰি কোবাই বস্তাত ভৰাই নদীত পেলাই দিয়া হৈছে। ইয়াৰ পিছতো আপোনাৰ সুশাসন চলিছে, ইয়াৰ পিছতো আপুনি গৃহমন্ত্ৰী হৈ আছে, ইয়াৰ পিছতো আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে। এই অসম মুলুকত তালিবানী ঘটনা সংঘটিত হৈছে, এই অসম মুলুকত জঘন্য ঘটনা সংঘটিত হৈছে, তাৰ পাছত মুখ্যমন্ত্ৰী মৌন থকাটোৱে কি বুজাইছে? এই বুজাইছে যে আপোনালোকেও দুৰ্নীতিৰ অংশীদাৰ, আপোনালোকে এই দুৰ্নীতি নিৰ্মূল হোৱাটো নিবিচাৰে। এই দুৰ্নীতিৰ ভাগ যে দিছপুৰলৈকে যায় মুখ্যমন্ত্ৰী নীৰৱতাই তাকে প্ৰমাণ কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অনতি বিলম্বে আমাৰ চেইফ পাউ আক্ৰমণকাৰী 100জনীয়া দলটোক যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে আমি যিকোনো পৰ্যায়লৈ যাবৰ কাৰণে বাধ্য হ'ম। অপৰাধী যোনেই নহওক লাগিলে, যিমান ডাঙৰ নেতা নহওক, যি জনগোষ্ঠীৰ নেতা নহওক লাগিলে, আক্ৰমণকাৰী অপৰাধী, তেওঁলোক ভগৱান আল্লাহ খুদা হ'লেও গ্ৰেপ্তাৰ কৰিব লাগিব। এই কথা স্পষ্ট। আমাৰ নেতাক আক্ৰমণ কৰাৰ অধিকাৰ ক'ত পালে? আৰু ৰণোজ পেগু ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া, আপোনালোক সাৱধান হওক। কেঁচু খান্দোতে সাপ ওলাব। চেইফ পাউ ডাঙৰীয়াই কেৱল 2 নং জোনাই পৰিষদীয় সমষ্টি এটা সৰু তথ্য বিচাৰিছিলে, তাৰ পাছত তেওঁক যি আক্ৰমণ কৰা হ'ল, ইয়াৰ প্ৰতিবাদ হিচাপে আমি MSCত ঘটি থকা দুৰ্নীতি CBI তদন্তৰ কাৰণে আগবাঢ়িম। CBI তদন্তৰ দাবী জনাইছোঁ। আপোনালোক সাৱধান হওক। আপোনালোকে বহুত লুটিলে নিজৰ জনগোষ্ঠীৰ মানুহক এনেকৈ আক্ৰমণ কৰি নদীত পেলাই দিবৰ কাৰণে উচতনি দিছে। এই কথা আমি কেতিয়াও সহ্য নকৰোঁ, স্পষ্ট কথা।